हेलो स्टूडेंट जोनসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে আজিৰ এই ভিডিওটো বহুত গুৰুত্বপূৰ্ণ আৰু লগতে যদি কোনোবা পেৰেন্টছে এই ভিডিওটো চাই আছে তেন্তে আপোনাৰ সন্তানে যদি এবাৰ মেট্ৰিক পৰীক্ষা দিব তেন্তে ভিডিওটো আপোনাৰ বাবেও বহুত গুৰুত্বপূৰ্ণ তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যে তোমালোকৰ 2025 বৰ্ষৰ যোনটো মেট্ৰিক পৰীক্ষা হ'ব সেই পৰীক্ষাটো তোমালোকৰ নিউ প্যাটাৰ্নত হ'ব এক্সাম আগতে যেনেকৈ এক্সাম হৈছিলে তোমালোকৰ এতিয়া এনেধৰণে এক্সাম নহ'ব আৰু তোমালোকৰ এই নিউ প্যাটাৰ্নৰ এক্সামত কেৱল 45 মাৰ্কছৰ তোমালোকৰ এমসিকিউ প্ৰশ্নই আহিব আৰু তোমালোকৰ 45 মাৰ্কছৰ থিওৰি প্ৰশ্ন আহিব আৰু যোনবিলাক সাবজেক্টত তোমাৰ প্ৰেক্টিকেল আছে 10 মাৰ্ক প্ৰেক্টিকেল থাকিব গতিকে তোমালোকে এই নিউ প্যাটাৰ্নৰ এক্সামৰ বাবে কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব আজি আমি তোমালোকক জনাবলৈ গৈ আছো আৰু তোমালোকে এই নোটছখিনি আৰু এই এমসিকিউখিনি যদি ধুনীয়াকৈ পঢ়া তেন্তে তোমালোকে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা তোমালোকে 100ত 100 মাৰ্কেই তোমালোকে ধুনীয়াকৈ কৰি আহিব পাৰিবা বা আপোনাৰ সন্তানে কৰি আহিব পাৰিব তো তোমালোকে যদি এই নোটছবিলাক বিচৰা তেন্তে তোমালোকে ল'ব পাৰিবা আমি আইএইচ টেক আসামৰ জৰিয়তে তোমালোকক এই নোটছখিনিৰ সন্ধান ধুনীয়াকৈ দি দিম আমি দিয়া ডিটেইলছত তোমালোকে কন্টেক্ট কৰি এই নোটছখিনি তোমালোকে লৈ ল'ব পাৰিবা যদি তোমালোকে এটা ভাল ফলাফল কৰিবলৈ আশা কৰিছা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই নোটছখিনি লৈ ধুনীয়াকৈ পঢ়া তেন্তে তোমালোকৰ যোনটো মেট্ৰিক পৰীক্ষা হ'ব 2025 বৰ্ষৰ তাত যিমানখিনি থিওৰি প্ৰশ্ন আহিব তোমালোকৰ প্ৰশ্ন পেপাৰত গোটেইখিনি প্ৰশ্ন কিন্তু তোমালোকৰ 100% কমন থাকিব সেই নোটছৰ পৰা লগতে তোমালোকৰ যিখিনি এমসিকিউ প্ৰশ্ন আহিব সেই এমসিকিউ প্ৰশ্নখিনিও কিন্তু এই পিডিএফ বিলাকৰ পৰা একদম ডাইৰেক্ট তোমাৰ প্ৰশ্ন পৰীক্ষাত ডাইৰেক্ট কমন পৰিব গতিকে তোমালোকে লৈ লোৱা আৰু তোমালোকে যদি এই নোটছখিনি ল'ব খোজা তেন্তে তোমাৰ অল সাবজেক্টৰ নোটছৰ বাবে তোমালোকক অনলি 299 ল'ব আৰু সিঙ্গল সাবজেক্ট এটাৰ বাবে যদি তোমালোকে ল'ব খোজা তেন্তে তোমালোকে 80 অনলি তোমালোকৰ এই সিঙ্গল সাবজেক্টৰ প্ৰাইস গতিকে তোমালোকে যদি ল'ব খোজা অল সাবজেক্টৰ 299 তোমালোকে পেমেন্ট কৰিব লাগিব বা যদি তোমালোকে এটা সাবজেক্টৰ নোটছ ল'ব খোজা তেন্তে তোমালোকে অনলি 80 পেমেন্ট কৰিব লাগিব লগতে তোমালোকৰ যদি এমসিকিউ প্ৰশ্নবিলাক বিচৰা তোমালোকে অল সাবজেক্টৰ যদি এমসিকিউ লোৱা তেন্তে তোমালোকৰ অনলি 100ত প্ৰভাইড কৰে তেওঁলোকে কিন্তু যদি তোমালোকে অল সাবজেক্টৰ নোটছ লোৱা তেন্তে হে কেৱল তোমালোকক অল সাবজেক্টৰ এমসিকিউ বোৰ 100ত অনলি দি দিব কিন্তু যদি তুমি এটা সিঙ্গল সাবজেক্টৰ নোটছ লোৱা বা এটা সিঙ্গল সাবজেক্টৰ এমসিকিউ ল'ব বিচৰা তেন্তে কিন্তু সিঙ্গল সাবজেক্টৰ এমসিকিউৰ বাবে তোমাৰ 49 পেমেন্ট কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকক যোনখিনি থিওৰি নোটছখিনি প্ৰভাইড কৰিব এই নোটছখিনি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ যোনটো নিউ প্যাটাৰ্ন এক্সাম হ'ব সেই নিউ প্যাটাৰ্ন এক্সামৰ ওপৰতে বেছ কৰি বনোৱা হৈছে আৰু লগতে এই থিওৰিত যোনবোৰ প্ৰশ্নৰ উত্তৰ আছে সেই উত্তৰবিলাক কিন্তু আগতে যোনবিলাক ষ্টুডেণ্টে মেট্ৰিকত 97 98 99 পাইছে টপাৰ্স ষ্টুডেণ্ট সকলে যেনেদৰে উত্তৰবিলাক লিখিছিলে সেম টু সেম তেনেধৰণৰ উত্তৰ তেওঁলোকৰ পৰা কালেক্ট কৰা হৈছে গতিকে তোমালোকে যদি ভাবা যে ভাল এটা ৰিজাল্ট কৰিবলৈ সপোন দেখিছা তেন্তে তোমালোকে এতিয়াই তোমালোকে এই নোটছখিনি লৈ ভালদৰে পঢ়া শুনা কৰা আৰম্ভ কৰি দিয়া আৰু যদি তোমালোকে এই নোটছখিনি ল'ব খোজা তেন্তে 6002994303 এই নাম্বাৰত তোমালোকে যোগাযোগ কৰিব পাৰা কল কৰি ফাৰ্ষ্টতে তোমালোকে ডিটেইলছত জানি ল'ব পাৰা আৰু যদি তোমালোকে ডাইৰেক্ট নোটছখিনিয়ে বিচৰা তেন্তে তোমালোকে হোৱাটছআপত মেছেজ দিবা তেন্তে তোমালোকে ডাইৰেক্ট হোৱাটছআপত মেছেজ দিবা যে আইএইচ টেক আসামৰ পৰা ভিডিও চাই আহিছো আমাৰ নোটছ লাগে আমি এতিয়া নোটছৰ বাবে পেমেন্ট কৰিবলৈ আপোনাৰ স্ক্যানাৰখন লাগে এনেদৰে হোৱাটছআপত ডাইৰেক্ট মেছেজ দিবা তেওঁলোকে স্ক্যানাৰ দি দিব তাৰ পিছতে তুমি সেই স্ক্যানাৰত তুমি
পইচাটো পেমেন্ট কৰি স্ক্ৰিনশ্বট দিয়াৰ লগে লগে তোমাৰ হোৱাটছআপত তেওঁলোকে তোমাৰ অল সাবজেক্টৰ নোটছখিনি ধুনীয়াকে দি দিব আৰু সেইখিনি তোমালোকে ধুনীয়াকে পঢ়িলে বহুত এটা ভাল ফলাফল কৰিব পাৰিবা আৰু যদি তুমি ফাৰ্ষ্টত কিবা আৰু হুদিব লগা আছে তেন্তে এই নাম্বাৰটোলে তোমালোকে কল কৰি ডিটেইলছত জানি ল'ব পাৰিবা তো দেৰি নকৰি এতিয়াই তোমালোকে যোগাযোগ কৰা যদি এটা ভাল ৰিজাল্ট কৰিবলৈ সপোন দেখিছা তোমালোকে আৰু যদি পেৰেন্টছে চাইছে যদি আপোনাৰ সন্তানক এটা ভাল ৰিজাল্ট কৰাব বিচাৰে এটা ভাল ৰিজাল্টৰ সপোন আপুনিও দেখিছে তেন্তে আপুনি এতিয়াই কন্টেক্ট কৰক আৰু নোটছবিলাক সংগ্ৰহ কৰি আপোনাৰ সন্তানক যোগান দি দিয়ক যাতে তেওঁলোকে তেওঁলোকৰ সপোনটো বাস্তৱত পৰিণত কৰিব পাৰে তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিলে যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেন্তে ভিডিওটোত এটা লাইক কৰি দিব আৰু আপোনালোকে এই ভিডিওটো আপোনাৰ বন্ধু বান্ধৱৰ সৈতেও শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো এটা উপকাৰ হয় তেওঁলোকেও যাতে দেখা সপোনটো বাস্তৱত পৰিণত হয় আৰু এনে ধৰণৰ ভিডিওবিলাক যদি সদায় পাই থাকিব বিচাৰে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো আজি ভিডিওটো এইখিনিলৈকে ধন্যবাদ